সাংস্কৃতিক তথা শৈক্ষিক নগৰী ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ শেষ ৰাজধানী যোৰহাট চহৰ গাতে লাগি থকা নৱালী হৈ চৰ্দাৰলী টিমটিমিয়াৰ এটি প্ৰাকৃতিক মনোৰম চালে চকুৰোৱা চাহ বাগিচা আৰু শাৰী শাৰী সাঁচি গছৰ মাজত সুন্দৰকৈ নানা তৰহৰ ফল ফুলৰ বাগিচাৰ মাজত নতুনকৈ সংযোজন হ'ল জলপৰী নামাকৰণে এখনি আভিজাত্য ৰিজৰ্টখনিত আপোনালোকে জুতি ল'ব পাৰিব নানা লোভনীয় খাদ্য সম্ভাৰৰ লগতে নিৰিবিলি শান্তিময় পৰিৱেশত বিয়া জন্মদিন বা অন্য যিকোনো অনুষ্ঠানৰ সুবিধা লাভ কৰিব পাৰিব এই জলপৰী ৰিজৰ্টত। অতি কম মাননিতে ৰিজৰ্টখনিত থকা লেকত আপোনালোকে কৰিব পাৰিব বটিং। গতিকে আজিয়ে আহক সপৰিয়ালে জলপৰী ৰিজৰ্টলৈ আৰু লগে ভাগে হাঁহি ধেমালিৰে এসাঁজ খাওক জলপৰী ৰিজৰ্টত। ৰাইজক উৎকৃষ্ট মানৰ সেৱা আগবঢ়াই হৈছে আমাৰ একমাত্ৰ লক্ষ্য। আমাৰ ঠিকনাটো হৈছে নৱালী টিমটিমিয়া যোৰহাট। আমাৰ যোগাযোগৰ নম্বৰটো হৈছে 7896524655 অথবা 6001394297। নমস্কাৰ, নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। আজিৰ বাতৰি। যোৰহাটৰ কৃষ্ণনগৰ সবাইবন্ধাৰ নিবাসী বিশিষ্ট সমাজসেৱিকা অৰুণা বৰাক সুৰুজ ৰাষ্ট্ৰীয় বঁটা প্ৰদান। নিউজ নাইট ৰিপৰ্ট। যোৰহাটৰ সমাজসেৱিকা অৰুণা বৰাক সাহিত্য সুৰজ ৰাষ্ট্ৰীয় বঁটা প্ৰদান। উল্লেখযোগ্য যে যোৰহাটৰ কৃষ্ণনগৰ সবাইবন্ধা বাইপাছৰ নিবাসী তথা সমাজ সেৱিকা অৰুণা বৰাক গুৱাহাটীত প্ৰদান কৰা হয় সাহিত্য সুৰজ ৰাষ্ট্ৰীয় বঁটা। জ্ঞানৰত্ন সাহিত্য একাডেমীয়ে প্ৰদান কৰা এই বঁটাত আছে এটা মেডেল, এটা স্মাৰক, এখন প্ৰমাণপত্ৰৰ লগতে বহুতো। কৃষ্ণ, মোৰ নাম শ্ৰীমতী অৰুণা বৰা। মোৰ ঘৰ কৃষ্ণনগৰ সবাইবন্ধা, যোৰহাট। শেহতীয়াকৈ আপুনি যিটো বঁটা লাভ কৰিছে, আমি গম পালোঁ যে আপুনি এগৰাকী সমাজ সেৱিকা হিচাপে যোৰহাটৰে গৌৰৱ আপুনি এবাৰ বঁটা গ্ৰহণ কৰিবলৈ সক্ষম হ'ল। অনুভৱটো জানিব বিচাৰিম। অনুভৱটো মোৰ খুবেই ভাল লাগিছে, কিন্তু মই সাহিত্য চৰ্চা কৰি ভাল পাওঁ, সাহিত্য পঢ়ি ভাল পাওঁ, কবিতা লিখি ভাল পাওঁ। মই সেইকাৰণে মই ভবা নাছিলোঁ ভাল পাওঁ কাৰণে। মই ভাবিলোঁ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এইবাৰ মূলৰ অধিৱেশন হ'ব, তাতে মই সাহিত্য শাখাৰ লগত কথা পাতিলোঁ। কথা পাতি মই ক'লোঁ মই এনেকৈ ভাবিছোঁ, মই কিতাপ উলিওৱা কথা, আপোনালোকে মোক সহায় কৰিব নেকি? তেতিয়া ক'লে ভাল কথা, আমি যোৰহাট জিলা সাহিত্য শাখাই সহায় কৰি দিলে আমাক। আৰু দিয়াৰ পৰা মূলৰ লগত কথা পাতিলে, মূলৰ লগত কথা পাতি মোক স্মৃতি গ্ৰন্থ উন্মোচনী সভাতে এই অনুভৱৰ নীলাভ আৰু প্ৰভাতী সুৰুজ নামৰ কিতাপ দুখন মোক মানে উন্মোচন কৰিবলৈ সুবিধা দিলে। এখন অনুভৱৰ নীলাভ হ'ল মোৰ কবিতাৰ সংকলন আৰু প্ৰভাতী সুৰুজ হ'ল মোৰ প্ৰবন্ধৰ সংকলন। যেতিয়া মই এইখিনি কৰিলোঁ, কৰাৰ পিছত মোক জ্ঞানৰত্ন সাহিত্য একাডেমী উদ্দেশ্য হ'ল কি, য'ত মানে যিখিনি সুপ্ত মানে প্ৰতিভাত যিখিনি আইসকল, যুৱক যুৱতীসকল সমাজত মানে কোনেও স্বীকৃতি নিদিয়ে, তেতিয়া তেওঁলোকে নিজৰ জিলাৰ শাখাৰ যোগেদি ক'ত মানে প্ৰতিভাখিনি লুকাই আছে সেইখিনি উলিয়াই নিয়াৰ ব্যৱস্থা কৰে। মানে মোৰ জিলা শাখাৰ সভানেত্ৰীয়ে মোৰ লগত যোগাযোগ কৰিলে, কৰি ক'লে আমি গম পাইছোঁ আপুনি এনেকৈ সমাজৰ লগতো জড়িত আৰু আপুনি কিতাপ পত্ৰ লিখিছে, আমি গম পাইছোঁ। সেইকাৰণে আপোনাক এখন বায়'ডাটা দিছোঁ, আপুনি এই বায়'ডাটাখন ফিল আপ কৰি দিয়ক। যেতিয়া মই বায়'ডাটাখন ফিল আপ কৰি দিলোঁ, দিয়াৰ পিছত মোক চিলেক্ট কৰিলে। চিলেক্ট কৰি মোলৈ এখন লেটাৰ পঠালে আৰু সেই লেটাৰখনৰ মতে মোক 9 মাৰ্চত গুৱাহাটীৰ বেলতলা অমলপ্ৰভা ভৱনত, যিটো ছ'চিয়েল ৱেলফেয়াৰৰ অফিচৰ মানে আণ্ডাৰত আৰু সেইটো হেৰি ভৱনটো, তাতে মানে আমাক বঁটাটো প্ৰদান কৰিলে। তাত অকল বঁটাটো সাহিত্যৰ ক্ষেত্ৰতেই নহয়, ক্ৰীড়া ক্ষেত্ৰত যিখিনি আগবাঢ়িছে সেইখিনিকো প্ৰদান কৰা হয়, আৰু যিখিনিয়ে সমাজৰ কাৰণে কাম কৰি আছে সেইখিনিকো এই বঁটাটো প্ৰদান কৰা হয়। বঁটাটোত এখন চিল দিছে, এখন মানপত্ৰ দিছে, এটা মেডেল দিছে, এখন গামোচা দিছে।
বাইদেউ আপুনি ধৰক এই বঁটাৰ লগতে বিভিন্ন সামাজিকভাৱে জড়িত হৈ ৰাইজৰ সেৱা কৰি আহিছে। কিমান দিনৰ পৰা আপুনি এই সামাজিকভাৱে জড়িত? মই 2007 চনৰ আগতে বেলেগ ডিষ্ট্ৰিক্টত চাকৰি কৰি আছিলোঁ। মই 2007 চনত মেডিকেল কলেজলৈ ট্ৰেন্সফাৰ হৈ আহিলোঁ। তেতিয়া চিভিল হস্পিটেল আছিলে। তেতিয়া অহাৰ পিছত তেতিয়াৰ পৰাই মই যোৰহাটত সামাজিকভাৱে চব অনুষ্ঠানৰ লগতে মই জড়িত হৈ আছোঁ। মই বিশেষকৈ জড়িত হৈ আছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিশু আই মাতৃ কল্যাণ শাখাৰ লগত। বিভিন্ন প্ৰবন্ধ আপুনি লেখা মেলা কৰে? হয়। কিমান গ্ৰন্থ আপুনি লেখা মেলা কৰিছে? গ্ৰন্থ হিচাপে মোৰ লেখা মেলা দুখনেই হৈছে, কিন্তু প্ৰবন্ধ আকাৰে মই 33টা এতিয়ালৈকে 2007 চনৰ পৰা প্ৰবন্ধ মই লিখি আছোঁ। মই স্কুল কলেজৰ আলোচনীবিলাকতো মই তেতিয়া সৰু সুৰা এটা দুটা প্ৰবন্ধ লিখিছিলোঁ বা গল্প লিখিছিলোঁ। আৰু যিমান বছৰত যিমান অনুষ্ঠানৰ লগত মই জড়িত হৈ আছোঁ, সকলো অনুষ্ঠানে কয় আপুনি কিবা এটা লিখা দিয়ক। লিখাটো যিমানেই মানদণ্ড হওক নহওক, কিন্তু মোৰ মনৰ ভাৱখিনি মই প্ৰকাশ কৰি মানে প্ৰচাৰ কৰি থাকে আৰু মই দিওঁ, প্ৰচাৰ কৰি থাকে। পৰৱৰ্তী কাৰ্যপন্থা? পৰৱৰ্তী এতিয়া মোৰ চাকৰি এতিয়া মাৰ্চত শেষ হ'ব। সেইকাৰণে মই ভাবিছোঁ সমাজ সেৱিকা হিচাপে সমাজৰ কাম কৰিম আৰু সাহিত্য জগতখনৰ লগতো মই জড়িত হৈ থাকিম বুলি ভাবিছোঁ। মোৰ বহুত ভাল লাগে সাহিত্যৰ লগত জড়িত হৈ থাকি। প্ৰবন্ধ সংকলন প্ৰভাতী সুৰুজ আৰু অনুভৱৰ নীলাভ নামৰ কবিতা সংকলন গ্ৰন্থ দুখনৰ বাবে এই বঁটা লাভ কৰে অৰুণা বৰাই। উল্লেখযোগ্য যে সমাজকৰ্মী বিশ্বনাথ বৰাৰ পত্নী তথা যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ৰ কৰ্মচাৰী অৰুণা বৰা বৰ্তমান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিশু আই মাতৃ শাখাৰ উপদেষ্টা পদত অধিষ্ঠিত হৈ সমাজৰ হকে বহু কাম কৰি ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱাৰ উপৰিও যোৱা সময়ত আঞ্চলিক সাহিত্য শাখা মইনা পাৰিজাতৰ লগত জড়িত হৈ সেৱা আগবঢ়াই আহিছে। বৰগীতৰ এগৰাকী বিশাৰদ হিচাপে নিজকে প্ৰতিষ্ঠা কৰা অৰুণা বৰা 2007 চনৰ পৰা যোৰহাট জিলাৰ শিশু আই মাতৃ কল্যাণ শাখাৰ সভানেত্ৰী সম্পাদিকা পদত অধিষ্ঠিত হৈ সেৱা আগবঢ়াই আহিছে। নিজৰ কৰ্মব্যস্ততাৰ মাজতো নিজকে সাহিত্য চৰ্চাত মনোনিৱেশ কৰা অৰুণা বৰাৰ এই সফলতাত গৌৰৱান্বিত হৈ পৰিছে যোৰহাটৰ ৰাইজ। পৰিপ্ৰেক্ষিতত সকলোৱে এতিয়া সমাজ সেৱিকাগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰি সাহিত্য চৰ্চাৰ মাজেৰে উজ্জ্বল নক্ষত্ৰ হিচাপে জিলিকি থকাৰ আহ্বান জনায়। যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।